শিৰোনাম নষ্ট বাৰিষা কাঞ্চন আৰু মৰা শত্ৰু। ৰচনা নীলয় নীলিম ডেকা, আবৃত্তিকাৰ দীপক শৰ্মা। ঘৰখন নদী হ'ল, পথাৰখন উখহি উঠা এবুকু দুখ। তাই ভোৰ এখন লৈ বিচাৰি ফুৰিছে ৰ'দ। ৰ'দৰ আছে এটা নিৰ্দিষ্ট সময়, দুসময়। মৰা মাছৰ দৰে ভাঙি উঠে, জাল বাই ধৰি আনিব নোৱাৰি ৰ'দ। বুকুত তাইৰ নষ্ট বাৰিষা, ভঙা চিঙা ছবি, দুবন্ত দমকল, অনাহাৰ অনিদ্ৰা। পানীতেই ডুবিছে, অথচ পিয়াহতেই মৰিছে। যোৱা বছৰ মথাউৰিটো নভঙাহেঁতেন, ল'ৰাটোৱে হয়তো আৰু দুটামান বছৰ পঢ়িলেহেঁতেন। এতিয়া সি শ্ৰমিক, শ্ৰমৰ ভৰত কামিহাৰ ওলোৱা তাৰ কুমলীয়া দেহ। জেঠৰ বানত গৰুহাল গ'ল, আহাৰত গৰাখহনীয়া। শাওনৰ পানীত পৰি মানুহজন মৰিল। ভাদ আহিন ইত্যাদি ইত্যাদিবোৰত কাৱৈ মাছৰ দৰে খলখলাই উঠা এবুকু দুখ। তাই ওপৰলৈ চাই, চৰাইৰ দৰে উৰি যায় ৰজা ঘৰীয়া। তাই তললৈ চাই, দ পানীত মৰমৰ মানুহজনৰ মুখ, চাই বৰণীয়া দেহ। কাঞ্চন, ঐ কাঞ্চন, ঘৰখনতো নৈয়ে উভতাই নিদিয়ে। তই মথাউৰিতে ত্ৰিপাল এখন তৰিবি। চৰকাৰে হেনো এপোৱাকৈ চাউল দিছে, তাৰেই পাৰিলে 3 দিনমান চলিবি। কাঞ্চন, অ কাঞ্চন, শিৱক চাবি, পানীলে তাৰ বৰ ভয়। পানী মেটেকাৰ জোপবোৰৰ দৰে উঠি আহে তাইৰ ছাই বৰণীয়া মানুহজনৰ মাত। মানুহজন আৰু উভতি নাহে। সেন্দুৰকণো মচিবলৈ ৰৈ গ'ল, মৰা শটো আধা পোৰা হ'ল। তাই ভোৰ এখন লৈ বিচাৰি ফুৰিছে ৰ'দ। ৰ'দৰ আছে এটা নিৰ্দিষ্ট স্বভাৱ, সময়, দুসময়। ৰ'দ মৰা মাছৰ দৰে ভাঙি নুঠে, জাল বাই ধৰি আনিব নোৱাৰি ৰ'দ। তাইৰ চৌদিশে এতিয়া পানী আৰু পানী, নষ্ট বাৰিষা আৰু দুখুটীয়া চকু পানী।